নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 1 নম্বৰ পাঠটি প্ৰাচীন কামৰূপ ৰাজ্য এই পাঠটিৰ 5 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম বখতিয়াৰ খিলিজিৰ কামৰূপ আক্ৰমণৰ বিষয়ে অৰ্থাৎ বখতিয়াৰ খিলিজিয়ে যে কামৰূপ আক্ৰমণ কৰিছিল সেই কথা আমি আজি শিকিব পাৰিম লগতে আমি শিকিম প্ৰাচীন কামৰূপৰ শিলালিপি আৰু তাম্ৰলিপি সমূহৰ সময় শাসক স্থান লগতে কোন ঠাইতনো উদ্ধাৰ কৰা হৈছিল এই সকলোবোৰ কথা আজি আমি বিতংভাৱে আলোচনা কৰিম এতিয়া তেনেহলে আৰম্ভ কৰো প্ৰথমতে চোৱা বখতিয়াৰ খিলিজিৰ কামৰূপ আক্ৰমণ সুলতান কুতুবুদ্দিন আইবাকে তেওঁৰ সেনাপতি বখতিয়াৰ খিলিজিৰ সহায়ত বিহাৰ উত্তৰ প্ৰদেশ বংগ আদিত নিজৰ সুলতানী সাম্ৰাজ্য সম্প্ৰসাৰণ কৰে বখতিয়াৰ খিলিজি কোন আছিল সুলতান কুতুবুদ্দিন আইবাকৰ সেনাপতি আছিল আৰু সেনাপতিৰ সহায়ত কি কৰিছিল সুলতান কুতুবুদ্দিন আইবাকে কি কৰিছিল বিহাৰ উত্তৰ প্ৰদেশ বংগ আদিত নিজৰ সুলতানী সাম্ৰাজ্যখনৰ সম্প্ৰসাৰণ কৰিছিল পৰৱৰ্তী সময়ত সেইজন বখতিয়াৰ খিলিজিয়ে কামৰূপ ৰাজ্য আক্ৰমণ কৰাৰ পৰিকল্পনা কৰে আৰু পৰৱৰ্তী সময়ত কি কৰে তেৱে কামৰূপ ৰাজ্যখন আক্ৰমণ কৰাৰ কাৰণে পৰিকল্পনা কৰে তাৰ পিছত চোৱা বখতিয়াৰ খিলিজিৰ আক্ৰমণৰ সময়ত কামৰূপৰ শাসক আছিল পৃথু আৰু যেতিয়া বখতিয়াৰ খিলিজিয়ে কামৰূপ আক্ৰমণ কৰিছিল শাসক কোন আছিল পৃথু মনত ৰাখিবা দেই এটো প্ৰশ্ন আহে যে বখতিয়াৰ খিলিজিৰ আক্ৰমণৰ সময়ত কামৰূপৰ শাসক কোন আছিল বুলি সুধিলে আমি কি ক'ব লাগিব কামৰূপৰ শাসক আছিল পৃথু ঠিক আছে আৰু তেওঁ 1185 ৰ পৰা 1228 খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য শাসন কৰিছিল আৰু তেওঁ 1185 ৰ পৰা 1228 খ্ৰীষ্টাব্দলৈকে কি কৰিছিল কামৰূপ ৰাজ্য শাসন কৰিছিল পৃথুৰ কৌশলগত প্ৰতিৰক্ষা আৰু কামৰূপৰ সৈন্যৰ বীৰত্বত বখতিয়াৰ খিলিজিৰ 12000 অশ্বাৰোহী সৈন্যবাহিনীক পৰাস্ত কৰা হয় আৰু পৃথুৰ কি আছিল কৌশলগত প্ৰতিৰক্ষা ঠিক আছে কৌশলগত প্ৰতিৰক্ষা আৰু কামৰূপৰ সৈন্যৰ বীৰত্ব পৃথুৰ কৌশলগত প্ৰতিৰক্ষা আৰু কামৰূপৰ সৈন্যৰ বীৰত্বই কি কৰে বখতিয়াৰ খিলিজিৰ 12000 অশ্বাৰোহী সৈন্যক পৰাস্ত কৰে তাৰ পিছত চোৱা বিজয়ৰ এই গৌৰৱ গাথা উত্তৰ গুৱাহাটীত থকা কানাই বৰশী বোৱা শিলালিপিত আৰু মিনহাজ সিৰাজৰ তবাকত ই নাছিৰী গ্ৰন্থটো ইয়াৰ উল্লেখ আছে আৰু এই বিজয়ৰ গৌৰৱ গাথা ক'ত উল্লেখ আছে কানাই বৰশী বোৱা শিলালিপিত আৰু মিনহাজ সিৰাজৰ তবাকত ই নাছিৰী গ্ৰন্থটো উল্লেখ আছে কামৰূপত পৰাজিত হোৱাৰ পিছত বখতিয়াৰ খিলিজিয়ে কোনোমতে প্ৰাণ লৈ বংগদেশলৈ পলায়ন কৰে যদিও আলিমৰ্দান খিলিজি নামৰ এজন লোকৰ হাতত তেওঁ মৃত্যুবৰণ কৰে তেওঁ কামৰূপৰ পৰা কোনোমতে পলায়ন কৰে যদিও বংগদেশলৈ গুচি যায় কিন্তু বংগদেশৰো এজন মানুহৰ হাতত আলিমৰ্দান খিলিজি তেওঁৰ হাতত কি হয় মৃত্যুবৰণ কৰে তাৰ পিছত চোৱা উত্তৰ গুৱাহাটী আৰু তেজপুৰত কামৰূপ ৰাজ্যৰ লগত জড়িত শিলৰ শিলালিপি ব্ৰঞ্জৰ ফলক স্তম্ভৰ শিলালিপি পোৱা যায় আৰু এইবোৰ ক'ত পোৱা যায় উত্তৰ গুৱাহাটী আৰু তেজপুৰত পোৱা যায় অৰ্থাৎ কামৰূপ ৰাজ্যৰ লগত জড়িত কিছুমান শিলালিপি বা ব্ৰঞ্জৰ তাম্ৰফলি কিবা এনেকুৱা ধৰণৰ সমল ঐতিহাসিক সমল পোৱা যায় এই সকলোবোৰ শিলালিপিতে অতীতৰ বিষয়ে উল্লেখযোগ্য তথ্য আছে আৰু এইবিলাকত কি আছে অতীতৰ বিষয়ে উল্লেখযোগ্য তথ্য আছে সংৰক্ষণৰ অভাৱত বা আৱিষ্কাৰৰ সময়ত ভগ্ন বা লুপ্ত হোৱা শিলালিপিৰ অংশই কেতিয়াবা আমাক তথ্য আহৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টিও কৰে আৰু এই শিলালিপিসমূহ যদি আমি সংৰক্ষণ কৰি নথওঁ বা যেতিয়া উদ্ধাৰৰ সময়ত যদি ভাঙি চিঙি থাকে তেতিয়া কি হয় তথ্য সৃষ্টিৰ ক্ষেত্ৰত কিছুমান অসুবিধা হয় বা সমস্যাও হয় তাৰ পিছত চোৱা মদন কামদেৱ মন্দিৰ দ পৰ্বতীয়াৰ তোৰণ তেজপুৰৰ বামুণী পাহাৰ গোৱালপাৰা জিলাৰ পাগলাটেক আৰু গুৱাহাটীৰ আমবাৰী ডবকাৰ গছস্থল আদিৰ লগতে আন বহুতো ঠাইত সিঁচৰিত হৈ থকা পুৰাতাত্ত্বিক স্থানসমূহ উদ্ধাৰ হোৱা ভগ্নাৱশেষে আমাক কামৰূপ ৰাজ্যৰ অৱস্থিতি আৰু ইয়াৰ সোণালী অতীতৰ উমান দিয়ে
অৰ্থাৎ পুৰাতাত্ত্বিক স্থানসমূহত উদ্ধাৰ হোৱা বিভিন্ন ভগ্নাৱশেষে কি কৰে আমাক সেই সময়ৰ কামৰূপ ৰাজ্যৰ অৱস্থিতিৰ উমান দিয়ে ঠিক আছে তাৰ পিছত চোৱা এনে সম্পদসমূহ সংৰক্ষণ আমাৰ কৰ্তব্য ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে কামৰূপৰ ইতিহাস বিৰচিত স্থানসমূহ সঠিক সংৰক্ষণৰ ব্যৱস্থা কৰি আহিছে আৰু এই সম্পদসমূহ আমি কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে আৰু ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে কি কৰিছে এই স্থানসমূহ সংৰক্ষণৰ কাৰণে চেষ্টা কৰি আহিছে কামৰূপ ৰাজ্যৰ আৰু বহু ঐতিহাসিক সমলৰ উদ্ধাৰ বিশ্লেষণ আৰু অধ্যয়ন এতিয়াও বাকি আছে বুলি বিজ্ঞসকলে মন্তব্য কৰি আহিছে আৰু এতিয়াও কামৰূপ ৰাজ্যৰ বহুতো স্থান এনেকুৱা ধৰণৰ উদ্ধাৰ হোৱা নাই বুলি কি কৰিছে বিজ্ঞজনে মন্তব্য কৰি আহিছে ভৱিষ্যতে এই সন্দৰ্ভত তোমালোকো সচেতন হবা আৰু এই সন্দৰ্ভত কি হবা ভৱিষ্যতে তোমালোক সচেতন হবা তাৰ পিছত চোৱা প্ৰাচীন কামৰূপ ৰাজ্যৰ কেইখনমান উল্লেখযোগ্য প্ৰাচীন কামৰূপ ৰাজ্যৰ কেইখনমান উল্লেখযোগ্য শিলালিপি ঠিক আছে এই শিলালিপিসমূহৰ আমি কি পঢ়িম এতিয়া নাম ধৰণ শাসক সময় আৰু আৱিষ্কাৰ হোৱা স্থান অৰ্থাৎ কেতিয়া আৱিষ্কাৰ হৈছিল কোনজন শাসক আছিল তাৰ পিছতে আমি সেই সময়টো কি আছিল কোন সময়ত আৱিষ্কাৰ কৰা হৈছিল এই গোটেইবোৰ কথা আমি আলোচনা কৰিম প্ৰথমতে চোৱা উমাচলখন কি শিলালিপি অৰ্থাৎ ধৰণ বুলি যে আছে ধৰণটোত কি বুজাইছে শিলালিপি ধৰণটোৱে কি বুজাইছে শিলালিপি নে তাম্ৰলিপি আদি বুজাইছে উমাচল কি শিলালিপি শাসক কোন আছিল সুৰেন্দ্ৰ বৰ্মন অৰ্থাৎ সুৰেন্দ্ৰ বৰ্মনৰ সময়ত এইখন উদ্ধাৰ হৈছিল আৰু কেতিয়া উদ্ধাৰ হৈছিল ৫ম শতিকাত আৰু স্থানটো ক'ত নীলাচল পাহাৰ গুৱাহাটী উমাচল শিলালিপি কেতিয়া উদ্ধাৰ হৈছিল ৫ম শতিকাত কাৰ দিনত সুৰেন্দ্ৰ বৰ্মনৰ দিনত আৰু ক'ত উদ্ধাৰ হৈছিল নীলাচল পাহাৰ গুৱাহাটীত উদ্ধাৰ হৈছিল মনত থাকিব তাৰ পিছত দ্বিতীয়তে চোৱা নগাজৰি খনিকৰ গাঁও শিলালিপি এইখনো কি শিলালিপি ঠিক আছে এই শিলালিপিখনৰ শাসক কাৰ সময়ত উদ্ধাৰ হৈছিল এই কথা আমি পোৱা নাযায় অৰ্থাৎ সঠিক তথ্য আমি গম নাপাওঁ শাসকৰ নামটো আমি নাজানো ঠিক আছে কেতিয়া উদ্ধাৰ হৈছিল ৫ম শতিকাত উদ্ধাৰ হৈছিল খনিকৰ গাঁও গোলাঘাট আৰু ক'ত উদ্ধাৰ হৈছিল খনিকৰ গাঁও গোলাঘাটত উদ্ধাৰ হৈছিল অৰ্থাৎ নগাজৰি খনিকৰ শিলালিপি ক'ত উদ্ধাৰ হৈছিল খনিকৰ গাঁও গোলাঘাটত উদ্ধাৰ হৈছিল আৰু কেতিয়া উদ্ধাৰ হৈছিল ৫ম শতিকাত হৈছিল ঠিক আছে তাৰ পিছত চোৱা ডুবিখন কি তাম্ৰফলি ডুবি এখন তাম্ৰফলি মনত থাকিব কাৰ সময়ত হৈছিল চোৱা ভাস্কৰ বৰ্মনৰ সময়ত কি হৈছিল উদ্ধাৰ হৈছিল কেতিয়া হৈছিল ৭ম শতিকাত আৰু ক'ত হৈছিল ডুবি অৰ্থাৎ বজালী জিলাত ডুবি তাম্ৰফলিখন কাৰ সময়ত হৈছিল বুলি যদি সুধে ভাস্কৰ বৰ্মনৰ সময়ত হৈছিল কেতিয়া হৈছিল ৭ম শতিকাত আৰু ক'ত হৈছিল ডুবি অৰ্থাৎ বজালী জিলাৰ ডুবি অঞ্চলত থাকিব মনত তাৰ পিছত চোৱা নিধানপুৰখনো কি তাম্ৰফলি ঠিক আছে ৰজা কোন আছিল ভাস্কৰ বৰ্মনে আছিল সময়টো ৭ম শতিকায়ে কিন্তু ক'ত উদ্ধাৰ হৈছিল নিধানপুৰত বাংলাদেশত নিধনপুৰ শিলালিপি ক'ত উদ্ধাৰ হৈছিল নিধনপুৰ বাংলাদেশত ৰজা কোন আছিল নিধনপুৰ তাম্ৰফলি কাৰ সময়ত হৈছিল ৰজা ভাস্কৰ বৰ্মনৰ সময়ত কেতিয়া হৈছিল ৭ম শতিকাত আৰু ক'ত হৈছিল নিধনপুৰ বাংলাদেশত হৈছিল মনত থাকিব ঠিক আছে এতিয়া চোৱা তেজপুৰ ধৰণ হল শিলালিপি অৰ্থাৎ তেজপুৰৰ শিলালিপি আৰু কাৰ সময়ত হৈছিল হজৰা বৰ্মনৰ সময়ত সময় ৮৩০ খ্ৰীষ্টাব্দ আৰু ক'ত হৈছিল তেজপুৰত হৈছিল ঠিক আছে তেজপুৰ শিলালিপি কাৰ দিনত হৈছিল হজৰা বৰ্মনৰ সময়ত আৰু সময়টো কি আছিল অৰ্থাৎ কাৰ দিনত হৈছিল কোনজন ৰজা হজৰা বৰ্মনৰ সময়টো কি আছিল ৮৩০ খ্ৰীষ্টাব্দ আৰু ক'ত হৈছিল তেজপুৰত হৈছিল তাৰ পিছত চোৱা হায়ুনথলখন কি এখন তাম্ৰফলি এই তাম্ৰফলি কেতিয়া হৈছিল হজৰা বৰ্মনৰ দিনতে হৈছিল ৯ম শতিকাত আৰু ক'ত পোৱা যায় হায়ুনথল অৰ্থাৎ কাৰ্বি পাহাৰত
হায়ুনথলখন কি এখন তাম্ৰফলি কেতিয়া হৈছিল নৱম শতিকাত হৈছিল কাৰ দিনত হৈছিল হজৰা বৰ্মনৰ দিনত হৈছিল আৰু এখন ক'ত পোৱা যায় হায়ুনথল অৰ্থাৎ কাৰ্বি পাহাৰত থাকিব মনত ঠিক আছে তাৰ পিছত চোৱা গস্তলখনো কি এখন তাম্ৰফলি ঠিক আছে এই গস্তল তাম্ৰফলি কাৰ দিনত হৈছিল শাসক আছিল গোপাল বৰ্মন আৰু কেতিয়া হৈছিল 1180 খ্ৰীষ্টাব্দ গস্তল নগাঁও ঠিক আছে এই গস্তল তাম্ৰফলি কাৰ দিনত হৈছিল গস্তল তাম্ৰফলি হৈছিল গোপাল বৰ্মনৰ দিনত কেতিয়া হৈছিল 1080 খ্ৰীষ্টাব্দত আৰু ক'ত হৈছিল উদ্ধাৰ গস্তল নগাঁওত হৈছিল ঠিক আছে তাৰ পিছত চোৱা কৌমলী এইখন কি তাম্ৰফলি কৌমলীখনো এখন কি তাম্ৰফলি শাসক কোন আছিল বৈদ্যদেৱ সময়টো হল 1142 খ্ৰীষ্টাব্দ আৰু ক'ত হৈছিল কৌমলী অৰ্থাৎ উত্তৰ প্ৰদেশত কেতিয়া হৈছিল 1142 খ্ৰীষ্টাব্দত ক'ত হৈছিল কৌমলী অৰ্থাৎ উত্তৰ প্ৰদেশত আৰু শাসক কোন আছিল বৈদ্যদেৱ মনত থাকিব ঠিক আছে এটা তোমালোকৰ মনত থাকিব এতিয়া আজি আমি যিখিনি কথা পঢ়িলো মই ভাবিছো তোমালোকে বুজি পাইছা এতিয়া আমি চাও আহা মূল্যায়নৰ ফালে প্ৰথমটো প্ৰশ্ন চোৱা মিনহাজ সিৰাজৰ ৰচনা কৰা গ্ৰন্থখন হল তবাকত ই নাছিৰী সিউকি আৰু ৰাষ্ট্ৰৰংগিনী কি আছিল মিনহাজ সিৰাজৰ গ্ৰন্থখন এইখন তবাকত ই নাছৰী মনত থাকিব মিনহাজ সিৰাজৰ গ্ৰন্থখন কি আছিল তবাকত ই নাছৰী ঠিক আছে তাৰ পিছত চোৱা উমাচল শিলালিপিৰ সময় পঞ্চম শতিকা ষষ্ঠ শতিকা সপ্তম শতিকা কি আছিল উমাচল শিলালিপিৰ সময় পঞ্চম শতিকা হয় নে নাই আইছিলো না আমি উমাচল শিলালিপি পঞ্চম শতিকাত হৈছিল হয় নে নাই ঠিক আছে তাৰ পিছত চোৱা বখতিয়াৰ খিলিজিৰ আক্ৰমণৰ সময়ত কামৰূপৰ শাসক আছিল কুতুবুদ্দিন আইবাক শুদ্ধ নে অশুদ্ধ আছিল নেকি অশুদ্ধ হয় নে নাই অশুদ্ধ কোন আছিল কামৰূপৰ শাসক আছিল পৃথু বখতিয়াৰ খিলিজিয়ে যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া কামৰূপৰ শাসক কোন আছিল পৃথু আছিল আৰু কুতুবুদ্দিন আইবাক কোন আছিল কুতুবুদ্দিন আইবাকৰ সেনাপতি আছিল কুতুবুদ্দিন আইবাকৰ সেনাপতি কোন হল বখতিয়াৰ খিলিজি মনত থাকিব সেনাপতি হল বখতিয়াৰ খিলিজি কুতুবুদ্দিন আইবাকৰ সেনাপতি হল বখতিয়াৰ খিলিজি ঠিক আছে এতিয়া এটো হল অশুদ্ধ অৰ্থাৎ আমাক কি সুধিছে যে বখতিয়াৰ খিলিজি যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া কামৰূপৰ শাসক কোন তেতিয়া কামৰূপৰ শাসক আছিল পৃথু আৰু কুতুবুদ্দিন আইবাক কোন আছিল কুতুবুদ্দিন আইবাক আছিল সুলতান আৰু তেওঁৰ সেনাপতি কোন আছিল বখতিয়াৰ খিলিজি আছিল বুজি পাইছা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ